ডিয়ার ভিউয়ার্স, আজি এটা নতুন কনসেপ্ট লৈ আহিছো সমানুপাত ইংৰাজীত কয় প্ৰপৰচন। সমানুপাত সমযোগ অনুপাত বা সমান অনুপাত। অনুপাতৰ ধাৰণাটো তোমালোকে ক্লাছ 7ত পাইছা। অনুপাতত দুটা বস্তু তুলনা কৰা হয় আৰু অনুপাত এনেকে লিখা হয় 1:2। এই যে চিহ্নটো এইটো কৰা হয় এনেকে is2 বুলি কৰা হয়। এইটোৰ অৰ্থ হ'ল অনুপাত। অনুপাতক ভগ্নাংশ হিচাপে লিখা যায় 1:2। আমি এনেকে লিখিব পারি 1/2, 2:3, 2/3 ইত্যাদি এনেকে আমি লিখিব পারি। এটি সমানুপাত সমযোগ অনুপাত বা সমান অনুপাত। যদি দুটা অনুপাত সমান হয় তেন্তে সেইবোৰ কোৱা হ'ব সমানুপাত। ধৰো A:B, এইটো এটা অনুপাত। আমি এটা অনুপাত ধৰিলো x:y। এই অনুপাত দুইটা যদি সমান হয় তেন্তে আমি সমান বুলি লিখিলো। এইটো হ'ল সমানুপাত বা সমান অনুপাত। এই সমানুপাত মূলতে দুই প্ৰকাৰৰ। প্ৰত্যক্ষ সমানুপাত, প্ৰত্যক্ষ সমানুপাত আৰু এটা হ'ল ব্যস্তানুপাত। প্ৰত্যক্ষ সমানুপাত আৰু এটা ব্যস্তানুপাত। এতিয়া প্ৰত্যক্ষ সমানুপাত কি? যদি এটা কলমৰ দাম 3 টকা হয়, দুইটা কলমৰ দাম 6 টকা, তিনটা কলমৰ দাম 9 টকা, চাৰিটা কলমৰ দাম 12 টকা। তাৰমানে যেতিয়া কলমৰ সংখ্যা বাঢ়ি যাব দামও বৃদ্ধি পাব। এটা বাঢ়িলে আনটো বাঢ়ে, এটা কমিলে আনটো কমে। প্ৰত্যক্ষ সমানুপাত এনেকে লিখা হয় x proportional to y। এই চিহ্নটো এইটো কোৱা হয় প্ৰপৰচনেল। প্ৰপৰচনেল বুলি কয় x proportional to y। এইটো প্ৰত্যক্ষ সমানুপাতক এনেকেই লিখা হয়। এতিয়া প্ৰত্যক্ষ সমানুপাতৰ ধাৰণাটো এইটো মনত ৰাখিব লাগিব। ইয়াত x y দুটা বস্তু কেনেকৈ বিচৰণ কৰিব। x y ইয়াত লিখিলো x1 y1, x2 y2, x3 y3 and so on। যদি x proportional to y, x proportional to y, তার মানে x y ৰ প্ৰত্যক্ষভাৱে বিচৰণ কৰে। যদি প্ৰত্যক্ষ সমানুপাত হয় তেন্তে x1 by y1 equal to x2 by y2 equal to x3 by y3 dot dot dot। এইটো হল আমাৰ প্ৰত্যক্ষ সমানুপাতৰ ধাৰণা। এই বস্তুটো মনত ৰাখিবা। অপচনেল কোৱেশ্চনত আহি থাকে যে তলৰ কোনটো প্ৰত্যক্ষ সমানুপাত। এই ৰিলেশনটো মনত ৰাখিবা। ব্যস্তানুপাত লিখা হয় এনেকে x proportional to 1 by y। ইয়াত এই ব্যস্তানুপাতত এটা বস্তু বাঢ়িলে
আনটো বস্তু কমে যদি x বাড়ে y কমে যদি x কমে y বাড়ে তে এই ব্যস্তানুপাতৰ ধাৰণাটো এনেকুৱা xy x1 y1 বুলি লিখিলো x2 y2 বুলি লিখিলো সো ব্যস্তানুপাতত এনেকে লিখা হয় x proportional to 1 by y বা x y এর ব্যস্তানুপাতিক x1 y1 x2 y2 x3 y3 এইবোৰৰ সম্পৰ্কটো হবে এনেকুৱা এই দুটাৰ পূৰণফল x1 y1 সমান সমান এই দুটাৰ পূৰণফল সমান সমান এই দুটাৰ পূৰণফল এতে এই ব্যস্তানুপাতৰ এটা মই এক্সাম্পল দিছো যদি 5 জন লেবাৰে এটা কাম 20 দিনত শেষ কৰিব পাৰে তেন্তে একজন লেবাৰে সেই কামটো কিমান দিনত শেষ কৰিব পাৰিব ইয়াত 5 জন লেবাৰে কামটো শেষ কৰিবলৈ 20 দিন লাগিব গতিকে একজন লেবাৰে সেই কামটো শেষ কৰিবলৈ নিশ্চয় বেছি দিন লাগিব গতিকে ইয়াত লেবাৰৰ সংখ্যা যেতিয়া কমি যাব দিনৰ সংখ্যা বাঢ়ি যাব গতিকে ব্যস্তানুপাতত এটা বস্তু বাঢ়িলে আনটো কমে যদি x বাঢ়ি y কমিব যদি x কমে y বাঢ়িব আৰু ৰিলেশনটো এইটো মনত ৰাখিবা এনেকুৱা প্ৰশ্ন অপচনত আহিব পাৰে এমসিকিউ যে তলৰ কোনটো ব্যস্তানুপাতিক কেইটামান চাৰিটা অপচন দি দিলে গতিকে শুদ্ধ অপচনটো বাছি উলিয়াব লাগিব ব্যস্তানুপাতৰ ৰিলেশনটো এনেকুৱা এই প্ৰশ্নটোলৈ মন কৰা যদি x proportional to y তেন্তে তলৰ কোনটো শুদ্ধ ইয়াত চাৰিটা অপচন দিয়া আছে কোনটো অপচন শুদ্ধ হ'ব ইয়াত তুমি সমানুপাতটো চাব লাগিব x proportional to y কেনে ধৰণৰ সমানুপাত প্ৰত্যক্ষ সমানুপাত নে ব্যস্তানুপাত এইটো হল প্ৰত্যক্ষ সমানুপাত প্ৰত্যক্ষ সমানুপাত সে এইটো হল প্ৰপৰ্শনাল চিন অলপ আগত মই কনসেপ্টটো দিলো যে প্ৰত্যক্ষ সমানুপাতত x1 by x2 equal to y1 by y2 এইটো হয় সে আৰু এটা ধাৰণা দিয়া যায় যদি আমি ধৰা প্ৰত্যক্ষ সমানুপাত আৰু ব্যস্তানুপাতৰ সম্পৰ্কটো মনত নাই সম্পৰ্কটো যদি মনত নাথাকে ৰিলেশন যেটা আগত ধাৰণা দিয়া হল হেতু যদি মনত নাথাকে তেনেহলে কেনেকৈ সেই মুহূৰ্তত তুমি কেনেকৈ উত্তৰটো উলিয়াবা তাৰ আৰু এটা বেলেগ ধাৰণা দিছো মই এইটো হল সমানুপাতিক চিহ্ন বুলি কোৱা হয় এই সমানুপাতিক চিহ্ন যেতিয়া উঠাই দিয়া হয় সমানুপাতিক চিহ্ন উঠাই আমি সমান সমান এটা চিহ্ন দিলো তেতিয়া ইয়াত এটা ধ্ৰুৱক আহিব ধ্ৰুৱকটো আমি কে বুলি ধৰিলো কে y তো আছে এই চিহ্ন উঠাই দিয়াৰ কাৰণে সমান সমান আৰু ইয়াতে এটা সমানুপাতিক ধ্ৰুৱক আহিল গতিকে আমি পালো কে y এতিয়া এই y টো যদি আমি এইফালে আনো বাওফালে তেন্তে ইয়াত যেহেতু পূৰণ হৈ আছে বাওফালে আনিলে হৰণ হ'ব আমি পাম x by y equal to k এতিয়া এই ৰিলেশনটো যদি আমি মন কৰো x1 by y1 equal to k x2 by y2 equal to k এইটো হল সমানুপাতিক ধ্ৰুৱক গতিকে এইবোৰ সমান সমান হ'ব গতিকে দেখা যায় যে x1 by y1 equal to x2 by y2 গতিকে প্ৰত্যক্ষ সমানুপাতিকৰ ক্ষেত্ৰত এইটো আহে আমাৰ সম্পৰ্ক ইয়াত দিছে আমাৰ যে এইটো x proportional to y এইটো প্ৰত্যক্ষ সমানুপাত সেইভাবে ৰিলেশনটো আহিব এইটো আৰু এইটো আহে এই যে নেকি
গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব x1 by y1 x1 by y1 equal to x2 by y2 x2 by y2 অপচন ই এই প্ৰশ্নটো মন কৰা যদি x proportional to 1 by y x y ৰ ব্যস্তানুপাতিক তেন্তে তলৰ কোনটো শুদ্ধ চাৰিটা অপচন আছে শুদ্ধ অপচনটো বাছি উলিয়াব লাগে দিয়া আছে x y ৰ ব্যস্তানুপাতিক এই যে 1 divided by y দিয়া আছে যে এইটো ব্যস্তানুপাত বুলি কোৱা হয় এই শুদ্ধ অপচনটো বাছি উলিয়াবলৈ হলে তোমাৰ এই বস্তুটোৰ ধাৰণা থাকিব লাগিব যে x y ৰ ব্যস্তানুপাতিক x proportional to 1 by y বুলি কৈছে এই ব্যস্তানুপাতৰ ৰিলেচনটো আছিল x1 y1 equal to x2 y2 equal to x3 y3 এতিয়া পৰীক্ষা ধৰা এইটো মনত নাই বা এনি মনত নাই পৰীক্ষা হোক বা ক্লাছৰ সময়তে হোক তুমি পাহৰি গৈছা ৰিলেচনটো পাহৰি গৈছা সম্পৰ্কটো পাহৰি গৈছা চিন্তাৰ কাৰণ নাই ইয়াত তুমি বেলেগ ধৰণে উলিয়াব পাৰা এই সমানুপাতিক চিহ্নটো যদি আমি উঠাই দিও তেন্তে x সমান সমান সমানুপাতিক চিহ্ন উঠাই দিলে আহিব এটা ধ্ৰুৱক k 1 by y এতিয়া x equal to k into 1 k divided by y y টো হৰণ হৈ আছে গতিকে আমি যদি এই y টো সমান সমানৰ বাওঁফালে আনো তেন্তে পূৰণ হ'ব x y আৰু ইয়াত থাকিব k into 1 equal to k গতিকে আমি সম্পৰ্কটো কি পালো xy equal to k k হল সমানুপাতিক ধ্ৰুৱক এতিয়া যদি x1 y1 হয় সমান সমান k x2 y2 সমান সমান k k হল সমানুপাতিক ধ্ৰুৱক সমানুপাতিক মানে সমান অনুপাত গতিকে দেখা যায় যে এইটোৰ সমান এইটো আমি পাম x1 y1 equal to x2 y2 এইটোৰ সমান এইটো গতিকে এইটোৰ সমান এইটো হল আমাৰ ব্যস্তানুপাতৰ সম্পৰ্ক আমি এনেকে উলিয়াব পাৰিম যদি মনত নাথাকে এনেকে উলিয়াবা এইটো কত আছে x1 y1 equal to x2 y2 x1 y1 equal to x2 y2 এইটো হল আমাৰ শুদ্ধ অপচন এই প্ৰশ্নটো চোৱা পাঁচজন মানুহে এটা কাম 20 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কামটো এক দিনত কৰিব পাৰে পাঁচজন মানুহে যদি এটা কাম সম্পূৰ্ণ কৰিবলৈ 20 দিন সময় লাগে তেন্তে সেই একেটা কাম এক দিনত শেষ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন সেইটো উলিয়াব লাগে এই সম্বন্ধটো অলপ ভালকৈ বুজিবলৈ চেষ্টা কৰা ইয়াত পাঁচজন মানুহৰ লাগে 20 দিন কামটো শেষ কৰিবলৈ গতিকে কিমানজন মানুহে এক দিনত কৰিব পাৰিব ইয়াত দিনৰ সংখ্যা কমি গৈছে তেন্তে নিশ্চয় মানুহ বেছি লাগিব কৰ্মীৰ সংখ্যা বেছি লাগিব যদি মানুহ বেছি হয় তেন্তে কম দিনত শেষ কৰিব পাৰিব আৰু যদি মানুহৰ সংখ্যা কম হয় তেন্তে নিশ্চয় বেছি দিন লাগিব গতিকে দেখা গৈছে যে ইয়াত এটা বস্তু বাঢ়িলে আনটো কমে আৰু এটা কমিলে আনটো বাঢ়ে গতিকে এনেকুৱা সম্বন্ধ কি বুলি কোৱা হয় কেনেকুৱা ধৰণৰ সমানুপাত এইটো হল ব্যস্তানুপাত ঠিক আছে ব্যস্তানুপাতৰ বাবে সম্বন্ধটো তুমি মনত পেলাব লাগিব সলিউশন আমি এনেকেই এটা টেবুল বনাই লওঁ ইয়াতে লিখিলো x মানে মানুহ আৰু y মানে দিন ইয়াতে লিখিলো x1 এইটো হল y1 এইটো x2 এইটো y2 ইয়াত কি আছে
যে 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে মানুহ x গতি ইয়াত লিখিম 5 জন মানুহে কামটো কৰিবলৈ সময় লাগে 20 দিন গতিকে কিমান জন মানুহ লিয়াব লাগে এখানে মানুহ আছে গতিকে কিমান জন মানুহ এইটো নাজানো কিমান জন মানুহে সেই কামটো এক দিন আছে এক দিনত শেষ কৰিব পাৰিব তে এই সম্বন্ধটো কি সমানুপাত ব্যস্তানুপাত গতিকে ইয়াত লিখি লবা যে সম্বন্ধটো এটা ব্যস্তানুপাত এইটো লিখি তে ব্যস্তানুপাতৰ সম্পৰ্কটো লিখি দিয়া x1 into y1 equal to x2 into y2 এতিয়া মানবোৰ বহাই দিয়া x1 ৰ মান কিমান 5 y1 ৰ মান কিমান 20 x2 ৰ মান কিমান 9 এইটো আমি উলিয়াব লাগে y2 ৰ মান কিমান 1 এতিয়া এইটো যদি আমি পূৰণ কৰিলে পোৱা যাব 100 সমান x2 ৰ লগত 1 পূৰণ কৰিলে x2 এ হয় গতিকে দেখা যায় x2 ৰ মান 100 তে x2 মানে কি x2 মানে মানুহৰ সংখ্যা গতিকে এক দিনত কামটো শেষ কৰিবলৈ 100 জন মানুহৰ প্ৰয়োজন বা 100 জন মানুহে কামটো এক দিনত কৰিব পাৰে শেষ কৰিব পাৰে বা ইমান ডাঙৰ লাইন নিলিখি আমি লিখিব পাৰি নিৰ্ণীয় মানুহৰ সংখ্যা 100 জন শর্টকাট লিখিলে হ'ব এনেকৈ আমি এই ব্যস্তানুপাতৰ যদি অংক দিয়া থাকে প্ৰথমে প্ৰশ্নটো কৰি সেই সম্বন্ধটো কেনেকুৱা ধৰণৰ ব্যস্তানুপাত নে প্ৰত্যক্ষ সমানুপাত সেইটো আগত যদি ধৰিব পাৰা তেতিয়া অংকটো একেবাৰে ইজি হ'ব কোৱেশ্চনটো চোৱা যদি x proportional to y আৰু x equal to 6 হলে y equal to 30 এতিয়া x equal to 2 হলে y ৰ মান হ'ব ইয়াত যদি x ৰ মান 6 হয় তেতিয়া y ৰ মান 30 হয় এতিয়া x ৰ মান 2 হলে y ৰ মান কিমান হ'ব সেইটো উলিয়াব লাগে অংকটো সলভ কৰিবলৈ তুমি ইয়াত প্ৰথমে মন কৰিব লাগিব এইটো x proportional to y প্ৰত্যক্ষ সমানুপাত x y ৰ প্ৰত্যক্ষভাৱে বিচৰণ কৰে বা x y ৰ প্ৰত্যক্ষ সমানুপাত এতিয়া প্ৰত্যক্ষ সমানুপাতৰ ৰিলেচনটো কি আছিল x1 by y1 equal to x2 by y2 এইটো আছিল আমাৰ প্ৰত্যক্ষ সমানুপাতৰ সম্পৰ্ক এতিয়া আমি মান বহাই দিম ইয়াত x1 হল 6 যদি আমি এটা টেবুল বনাও এনেকুৱা কি পাম x y x1 y1 x2 y2 x1 ৰ মান যেতিয়া 6 হয় x ৰ মান যেতিয়া 6 হয় x ৰ ঘৰত যাব লাগিব x ৰ ঘৰত x ৰ মান যেতিয়া 6 হয় y ৰ মান 30 হয় y ৰ মান 30 এতিয়া x ৰ মান যেতিয়া 2 হয় এতিয়া x ৰ মান হ'ব 2 তেন্তে y ৰ মান কিমান এইটো নাই আমি উলিয়াব লাগে এই সম্পৰ্কটো হল এইটো
x1 by y1 equal to x2 by y2 x1 এর মান 6 y1 এর মান 30 equal to x2 এর মান আছে 2 y2 এর মান 9 এইটুকু লিয়া লাগে আমি এইভাবে বজ্র পূরণ করি 6y2 equal to 30 y2 equal to 60 divided by 6 সকলে গলে ডিভাইড হব এইটু দিয়ে এইটু ভাগ করিলে 10 y2 equal to 10 গতিকে আমার অপশন সি হল শুদ্ধ উত্তর।